ইন্ডাস ওয়াটাৰ ট্ৰিটি বা সিন্ধু জল চুক্তি এই চুক্তিখননো কি জানোচোন আহক এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত কেতিয়া স্বাক্ষৰ কৰা হৈছিল সেপ্টেম্বৰ 19 1960 চনত ওয়াৰ্ল্ড বেংক বা বিশ্ব বেংকৰ মধ্যস্থতাত চুক্তিখন কিহৰ বাবে স্বাক্ষৰ কৰা হৈছিল সিন্ধু নদী বা ইন্ডাস নদীৰ লেফট বেংক ট্ৰিবিউটাৰি আৰু ইন্ডাস নদীৰ পানী দুয়োখন দেশ ভাৰত আৰু পাকিস্তানৰ মাজত ভাগ কৰিবৰ বাবে এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল এতিয়া ইন্ডাস নদীৰ লেফট বেংক ট্ৰিবিউটাৰি বুলি ক'লে কোন কেইখন আহি যাব ৰবি বিয়াস সতলেজ চেনাব আৰু ঝেলাম এই পাঁচখন নদী হৈ গৈছে ইন্ডাস নদীৰ লেফট বেংক ট্ৰিবিউটাৰি আৰু ইন্ডাস নদীখনৰ যিখন ৰাইট বেংক ট্ৰিবিউটাৰি সেইখন হৈ গৈছে কাবুল নদীখন এই চুক্তিৰ অন্তৰ্গত ভাগ কৰা হোৱা নাছিল এতিয়া লেফট বেংক ট্ৰিবিউটাৰি ৰবি বিয়াস আৰু সতলেজ অৰ্থাৎ ইষ্টাৰ্ণ যিকেইখন নদী সেইকেইখন ভাৰতৰ ভাগত দিয়া হৈছিল আৰু চেনাব ঝেলাম আৰু সিন্ধু নদীখন পাকিস্তানৰ ভাগত দিয়া হৈছিল চেনাব ঝেলাম আৰু ইন্ডাস নদীৰ পানী কি ভাৰতে ব্যৱহাৰ কৰিব নোৱাৰিব নেকি পাৰে কৰিব কিন্তু এই নদীসমূহৰ পানী ভাৰতে বান্ধ বান্ধি পেলাই ৰখাই দিব নোৱাৰিব এই চুক্তিখন এতিয়া ইনটু এবেয়েন্স বুলি কৈছে ভাৰতে পেহেলগামত যেটো ঘটনা হল সেই ঘটনাৰ পিছত ভাৰতে এই চুক্তিখন এতিয়া ৰদ কৰি দিছে লগতে জনাও যে আদা 247 নৰ্থ ইষ্টৰ এতিয়া চলি আছে মান্থ এণ্ড সেল আসাম মহাপেকত আপোনালোকে পাই যাব 2 টাইমছ ভ্যালিডিটি আৰু বিগেষ্ট প্ৰাইস ড্ৰপ